বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ পুজো আহা আই মাতৃ চৰণ কোমল উঠক বাজি জয়ধ্বনি পৰম মংগল পূজাৰ দলৰ চন্দন চৰা বন্তি জ্বলাই উজ্জ্বল কৰা সুপবিত্ৰ কৰা ঢালি শান্তি অনি জল পুজো আহা আই মাতৃ চৰণ কোমল উঠক বাজি জয়ধ্বনি পৰম মংগল কি আছে কি দিম আমি কি আছে কি দিম আমি দুখিত তোৰ আই মাতৃৰ চৰণ সেবি আই মাতৃৰ চৰণ সেবি হৃদয় কৰো জোৰ সমল মাথো চকুৰ পানী চৰণ ধুৱাও তাকে আনি বুকুৰ তেজৰ অৰ্ঘ ঢালি বুঢ়াও পদতল পুজো আহা আই মাতৃ চৰণ কোমল উঠক বাজি জয়ধ্বনি পৰম মংগল বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে মিঠা ভাগত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষা বহুতো শাওন ভাদ তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা জনাইছো আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আৰু বৰ্তমান মই উপস্থিত আছো নলবাৰী জিলাৰ টিহু হালধিবাৰীত মই উপস্থিত আছো আৰু অনুষ্ঠানটিৰ আৰম্ভণিতে মই আপোনালোকক ক'ব খুজিছো যেহেতু আপোনালোকে মোক সাধাৰণতে অসমৰ বিভিন্ন স্থানৰ নাগাৰা নামৰ শিল্পীৰ লগত আপোনালোকে মোক দেখা পাই আহিছে আজি কিন্তু মোৰ লগত নাগাৰা নামৰ শিল্পী নহয় আজি মোৰ লগত এগৰাকী বিশিষ্ট সংগীত শিল্পী মোৰ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত জিতেন শৰ্মা দেৱৰ বাসগৃহত মই উপস্থিত আছো পোনপ্ৰথমে আপোনাক মই নমস্কাৰ জনাইছো আৰু আপোনাক মই স্বাগতম জনাইছো ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে মই আপোনাৰ সম্পূৰ্ণ পৰিচয়টো এবাৰ জানিব খুজিছো নমস্কাৰ মই জিতেন শৰ্মা মোৰ দেউতাৰ নাম স্বৰ্গীয় কনক শৰ্মা মাৰ নাম আছিলে স্বৰ্গীয় মহামায়া প্ৰিয়া দেৱী আৰু
আমি ভাই ককাই 5জন, 2জন ঢুকালে, 3জন আছোঁ। আৰু মোৰ মানে স্ত্ৰী 2020 চনত অকাল মৃত্যু ঘটে। এতিয়া মোৰ 2জনী ছোৱালী, এজনী ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু এজনী হেণ্ডিকত পঢ়ি আছে। পৰিচয় বুলি ক'ব লাগিলে আপোনাৰ এইখিনি পৰিচয়। আপোনাক আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰে আপোনাক চিনি পায়। প্ৰায় মানুহে আপোনাক চিনি পায়। যিবিলাক সংগীত প্ৰেমী ৰাইজে আপোনাক নিশ্চয় চিনি পায়। আৰু আপোনাৰ আন এটি নাম আছে, আপোনাক যিকোনো মই বেনাৰত পাইছোঁ আচলতে, ভূপেন হাজৰিকা খ্যাত বুলি আছে। মানে বেনাৰবিলাকত মই তেনেকৈ পাওঁ যে জুনিয়ৰ ভূপেন হাজৰিকা খ্যাত জিতেন শৰ্মাদেৱৰ সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এফাকি গীতেৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰে। যিকোনো এফাকি। নমস্কাৰ। ভূপেন দাক আজি তেখেতক স্মৰণ কৰিছোঁ আৰু তেখেতৰ এটি গীতৰ বুলি মই গাবলৈ দিছোঁ। শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰ পতাকা উৰুৱাই, শুকুলা ডাৱৰ পতাকা উৰুৱাই, মুকুতিৰ গীত গাই শৰালী জাকে, শৰতৰ শেৱালি। আচলতে সঁচাকৈ বহুত ভাল লাগিছে, মানিব লাগিব। যিহেতু শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কণ্ঠৰ লগত আচলতে হাইলাক একে বুলি ক'ব লাগিব, ধৰিবই নোৱাৰি। যি কি নহওক, আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে মই আপোনাৰ পৰা জানিব খুজিছোঁ, যিহেতু আপুনি মই জনাত বহুত বছৰ আগৰ পৰা আপুনি সংগীতৰ লগত জড়িত হৈ আছিল। আপুনি কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত বা কেনেকৈ আহিছিল আপুনি সংগীতৰ মাজলৈ, অলপমান জানিব পাৰিম নেকি? প্ৰথম যেতিয়া মই গীত গাইছিলোঁ, তেতিয়া মই ভূপেন দাৰ গীত গোৱা নাছিলোঁ, ৰিদিম দত্তৰ গীত গাইছিলোঁ, ঋতুপৰ্ণ শৰ্মাৰ গীত গাইছিলোঁ। মানে প্ৰথম অৱস্থাত। তাৰপিছত মই যেতিয়া এখন মঞ্চত বৰগীত গালোঁ ভূপেন দাৰ, শুন ৰে সুৰ, ভূপেন দাই গাইছিল। এইটো আপোনাৰ প্ৰথম গীত আছিলে? প্ৰথমে গাইছিলোঁ মঞ্চত। যেতিয়া ভূপেন দাৰ গীত গোৱা কৰিলোঁ, সেই সময়ৰ কথা কৈছোঁ। মই আচলতে প্ৰথম কাগজত লিখি গীতটি গাইছিলোঁ আৰু ঠিক সেই গীতটো গোৱাৰ পিছত মোৰ বন্ধু 2জন, মানে এইটো ভূপেন দাৰ ক'ত গাইছিলে গীতটো? টিহু কলেজত গাইছিল। ঠিক তেনেকৈ মোৰ বন্ধু কেইজনৰে তোৰ ভূপেন দাৰ ভইচ আছে, তোৰ ভূপেন দাৰ গীত গোৱা। ঠিক তাৰপিছতে উৎসাহ দিছিলে। তাৰপিছত মই আকাশী গংগা বিচৰণে গীতটি গাইছিলোঁ আৰু তাত মই জনপ্ৰিয় গীত সেইটো গাইছিলোঁ। সেইটো প্ৰথম পাইছিলোঁ স্নেহে আমাৰ হতশ্ৰাৱণৰ এই গীতটো গাইছিলোঁ সেই সময়ত। তাৰপিছৰ পৰা ঠিক 2-এখন মঞ্চত মানুহে মতা কৰিলে। ঠিক তেনেকৈ মই ভূপেন দাৰ গীত এতিয়াও গাই আছোঁ। যিমান দিনে থাকিম সিমান গামেই ভূপেন দাৰ গীত। আৰু ভূপেন দাৰ গীতে মোৰ প্ৰিয় সকলোতকৈ। আৰু আপোনাৰ সংগীত জগতৰ শিক্ষাগুৰুৰ বিষয়ে অলপমান জানিব খুজিছোঁ। কোন আছিল আপোনাৰ শিক্ষাগুৰু? ক'ত শিকিছিল আপুনি? মই প্ৰথম কিছুদিন এখন স্কুলত গৈছিলোঁ, সংগীত স্কুলত। তেতিয়া সেই সময়ত মোৰ মা ঢুকায় আৰু ঠিক আধাতে মই সামৰিব লগা হ'ল। গতিকে তাৰপিছত মই ভূপেন দাক গুৰু হিচাপে লৈ মই ভূপেন দাৰ গীতে গাই থাকিলোঁ। মনে প্ৰাণে আপুনি গুৰু হিচাপে ভাবি ল'লোঁ। আৰু ঠিক তেনেকৈ মই ভূপেন দাৰ গীতে গালোঁ। তাৰপিছত কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। হেন হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনিছিলোঁ কাহিনী, পিছে মৃত জোৱান সবে চিঞৰিছে, লাগে চিৰ জাগ্ৰত এটি বাহিনী,
আজি কামেং সীমান্ত দেখিলো দেখি শত্ৰুৰ উপসুত্তক চিনিলো আৰু মৃত মৌনহত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলো কত জোৱানৰ মৃত্যু হল কত জোৱানৰ মৃত্যু হল কত জোৱানৰ মৃত্যু আৰু এনেকৈ আপুনি এখনৰ পিছত এখন মঞ্চত আপুনি সংগীতৰ অনুষ্ঠান অসমৰ বিভিন্ন স্থানত আপুনি এনেকৈ মানে পৰিবেশন কৰিছে আপুনি কিমান স্থানত পৰিবেশন কৰিছে অসমৰ কোন কোন জাগাত এনে অলপমান জানিব পাৰিম নেকি মই ইতিমধ্যে কমতাপুৰ গৈছো মেৰাবানী গৈছো পৰ্বতীয়া গৈছো পুৰণিগুদাম গৈছো নগাঁও গৈছো নেলি গৈছো তাৰপিছত এইফালে উজনি অসমত গৈছে গৈছো তাৰপিছত এইফালে ধুবুৰী ডিষ্ট্ৰিক্টত গৈছো ধুবুৰী ডিষ্ট্ৰিক্টত বহুত ঠাইত গৈছো মানে আপুনি তাত আপুনি কি আপোনাক গান গীত পৰিবেশন কৰিব নিমন্ত্ৰণ দিছিল আৰু ভূপেন্দ্ৰৰ গীত গোৱাৰ কাৰণে মাতে আৰু অসমৰ বাহিৰত মানে গৈছিল নেকি আপুনি অসমৰ বাহিৰত যোৱা নাই অসমৰ ভিতৰতে আপুনি প্ৰগ্ৰাম কৰিছে আৰু এইখিনিতে মই জানিম মই জনাত আচলতে মই গম পোৱা মতে আপুনি নাটকৰ লগতে জড়িত আছিল নাটকৰ বিষয়ে কি ক'ব অলপমান কেতিয়াৰ পৰা জড়িত আছিল প্ৰথম নাটকত যেতিয়া মই গৈছিলো এইখিনিতে মই কিছুমান কথা ক'ব লাগিব এইকাৰণে যে যি সময়ত মই আবাহনত গৈছিলো তাৰ আগত মই নাটকখনৰ নাম আছিলে ভুল নুবুজিবা আৰু ভূপেন্দ্ৰাই নাটকখন মোৰ লগত বহি চাইছিলে সেই নাটকখন আৰু তেওঁ চকুলত গৈছিলে আৰু সেই সময়ত কল্পনা লাজমী আছিলে মণিষা বাইদেউ আছিল কমল কটকী আছিল আৰু চকু বাচ্চালে লৈছিলে বৰাইগাঁও ভূপেন্দ্ৰাই যেতিয়া চাইছিলে গুৱাহাটীৰ বৰাইগাঁৱত চাইছিলে আৰু 2011 জানুৱাৰীৰ 31 তাৰিখ আছিল নাটকখন যে চাইছিলে আৰু তাৰ পিছত আপুনি সেইখন নাটকৰ পিছত আৰু বেলেগ সেই নাটকখন কৰাৰ পিছত মইতো দ্বিতীয় বৰ্ষতো থাকিলো তৃতীয় বৰ্ষতো থাকিলো তৃতীয় বৰ্ষত তেজ নাটক আছিল ভূপেন্দ্ৰৰ নাটক ৰবি শৰ্মা আছিল আৰু সেই সময়তো মই থাকিলো এখনো জনপ্ৰিয় নাটক আছিলে তাত ৰবি শৰ্মা আছিলে গতিকে ঠিক তেনেকে থাকিলো 3 বছৰ আবাহনত আৰু ৰাইজৰ আশীৰ্বাদ বহুত পালো বিশেষকে প্ৰথম বৰ্ষতো বহুত মানুহে মোক আশীৰ্বাদ দিছে তাৰপিছৰ বছৰত কিছু প্ৰথমবাৰ চোৱাৰ পিছত দ্বিতীয়বাৰৰ মানুহেই নাথাকেতো গতিকে দ্বিতীয় বৰ্ষতো ভাল চলিছে কিন্তু তৃতীয় বৰ্ষত তেজ নাটক আহিলে সেইখনো চলিব আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি অন্য বেলেগ থিয়েটাৰত গৈছিলো শৰাইঘাট থিয়েটাৰত আছিলো তাৰপৰা শৰাইঘাটতো সমানন্দ বৰ্মনৰ নাটক আছিলে তেওঁৰ নাটক আছিল মই ভূপেন্দ্ৰাই কৈছো এনেকুৱা নাটক এইখন আছিল ভুল নুবুজি ভূপেন্দ্ৰ সেইখন আছিল মই ভূপেন্দ্ৰাই কৈছো তাত আছিল শৰাইঘাট তাত থাকিলো এইখিনি আপোনাৰ নাটকৰ যাত্ৰা এইখিনি এবাৰ ভিডিঅ'টো গৈছিলো ৰেকৰ্ডিঙৰ কাৰণে গৈছিলে পুজো আহা আই মাতৃ চৰণ কোমল উঠক বাজি জয়ধ্বনি পৰম মংগল পূজাৰ দলৰ চন্দন চৰা বন্তি জ্বলাই উজ্জ্বল কৰা সুপবিত্ৰ কৰা ঢালি শান্তি অনি জল পুজো আহা আই মাতৃ চৰণ কোমল উঠক বাজি জয়ধ্বনি পৰম মংগল গতিকে আপোনালোকৰ এটা দল আছে এইখিনি অলপমান জানিব খুজিছো দলটো ক'ত আছিল বা কেনেকুৱা অলপমান বিহু সাংস্কৃতিক কলা পৰিষদ প্ৰেচিডেণ্ট আছিলে কনক বিশ্ব আৰু এতিয়া বৰ্তমান সম্পাদকৰ দায়িত্বত আছো মই আমি অনুষ্ঠানটো 13 বৰ্ষ হৈ গ'ল বিভিন্ন ঠাইত আমি অনুষ্ঠানটো কৰিলো আৰু এইবাৰ আমি দৌল উৎসৱত আমি হোলী গীতৰো আয়োজন কৰিলো আৰু
আৰু আমি কিছু হলিগীতৰ লগতো জড়িত আপুনি হলিগীতৰ লগত এই যোৱা আমাৰ যি অসম সাহিত্য সভাত আপুনি মহোহৰ যি অনুষ্ঠান আপোনালোকৰ গোটেই দলটোৱে তাত পৰিৱেশন কৰিছিলে সুন্দৰ অনুষ্ঠান তাৰমানে অহোমহ অনুষ্ঠানটো আদৰি লৈছিল তাত ৰাইজে বহুত আদৰি লৈছে আৰু লগতে আমাৰ যিখিনি সাজপাৰ সেইখিনি গ্ৰহণ কৰিছে ৰাইজে সাজপাৰখিনি বৰ সুন্দৰ হৈছে আৰু প্ৰায় 30 জন মানুহ আছে আমাৰ গোটেই দলটো আৰু বৰ্তমানো সাংস্কৃতিক কলা পৰিষদৰ উদ্দেশ্য অকল অসমৰে নহয় আমি শিল্পী দিৱস ৰাভা দিৱস ভূপেন হাজৰিকাৰ মৃত্যু দিৱস আমি এইকেইটা পালন কৰি আছো আৰু বছৰ যিটো আঘোণ মাহৰ পূৰ্ণিমা সেই আঘোণ মাহৰ পূৰ্ণিমাত আমি অসমহ অনুষ্ঠান পালন কৰোঁ প্ৰতি বছৰ যেনেকৈ কি বঁটা পাইছিল অলপমান জানিব পাৰিম মুনলাইট মিডিয়া পালোঁ মুনলাইট মিডিয়া বঁটা ৰদালি বঁটা তাৰপিছত এতিয়া মই তাত গ'লো ইয়াতে মানে আমাৰ ভূপেন দা ছিজন 8ত মোক মাতিছিলে তাতো ভাল লাগিল তাত আপুনি বিচাৰক হিচাপে গৈছিল বিচাৰক স্পেচিয়েল গেষ্ট আছিল মই তাত আৰু বিচাৰক বুলিয়ে দিছে বঁটাটো দিছে এনেকৈ বিভিন্ন আপুনি আৰু বহুত আছে অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বঁটা পাইছে বহুত পাইছো বহু বঁটা পাইছো আৰু এইখিনিতে আৰু এটা কথা জানিম আপুনি উদ্বোধক হিচাপেও আচলতে আপোনাক নিমন্ত্ৰণ কৰে বহু মঞ্চতে মাজে সাংস্কৃতিক সন্ধিয়া আপুনি বিচাৰক হিচাপে যাওঁ এইবাৰ বিহুতো গ'লো বিচাৰক হিচাপে গ'লো মই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব গ'লো বহুত ঠাইতে মাতে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথা যেতিয়া আমি মনলৈ আহে আমাৰ আচলতে এটা কিন্তু বিশেষ কথা সকলোৱে জানে বা সকলোৰে মনলৈ আহে এটি বিশেষ টুপি তেনেকৈ টুপি এটা আপোনাক দিয়া বুলি গম পাইছো আপোনাক টুপি এটা ক'ৰবাত দিছিলে কোনে দিছিলে টুপিটো তেতিয়া সেই সময়ত ভুলনো যে ভূপেন দাৰ নাটকখন চলি আছিল বাটশালাৰ আজাদ ভৱনত এইটো প্ৰেছ ক্লাবে মোক প্ৰেজেণ্ট দিছে আৰু ঠিক তেনেকৈ মই মঞ্চত পিন্ধো মানে যেতিয়া আপুনি সংগীত পৰিৱেশন কৰে তেতিয়া পিন্ধো আৰু আপুনি ভূপেন হাজৰিকাদেৱৰ বাসগৃহত গৈছিল নে গৈছো আগতে গৈছিল ভূপেন দাইতো কেতিয়া গৈছিল যেতিয়া মই ভূপেন দা নাটকখন চোৱাৰ পিছতো গৈছো তাৰ আগতো গৈছিলো কাৰণ তেওঁ ব্যস্ত মানুহ তেনেকৈ নাথাকে দুবাৰ নে এবাৰ লগ পালোঁ তাৰপিছতো ভূপেন ভূপেন দা যিখন নাটক চালে পিছদিনাখন মাতি নিলে আইনি মোক আৰু মৃদুল বেয়া আমি তিনিওকে তাত মাতি নিলে আৰু আমি বিভিন্ন পজত তেখেতৰ লগত ফটো উঠিলোঁ আৰু ভূপেন দাই মোক এটা কথা কৈছিলে যে জিতেন তুমি মোৰ গান নেৰিবা মোৰ গান সদায় গাবা তোমাৰ কণ্ঠ আদৰণা সফল হ'ব আৰু সেই সময়ত মই আবেগি গৈছিলোঁ এটা কাৰণতে ভূপেন দাক দেখি ঈশ্বৰ পোৱা যেন লাগিছিলে আৰু সেই সময়ত কাৰণ ভূপেন দাই যেনেকৈ লগ পাইছিলোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰচনা কৰা এটি বিশেষ কবিতা আৰু সেই কবিতাটোৰে আপুনি আপোনাৰ মঞ্চত যেতিয়া আপোনাৰ সংগীত পৰিৱেশন কৰিব মাতে আপুনি সেই কবিতাটো প্ৰথম মানে পাঠ কৰে তাৰপিছতহে আপুনি সংগীত পৰিৱেশন কৰে গতিকে এই মুহূৰ্তত যিহেতু আপোনাক আজি নিশ্চয় ওচৰত লগ পাইছোঁ সেই বিশেষ কবিতাটো আপোনাৰ কণ্ঠত মানে শুনিব খুজিছোঁ মই ভূপেন দাৰ কবিতা আচলতে সঁচাকৈ ভাল পাওঁ তেখেতৰ কণ্ঠত সুন্দৰ কবিতা আৰু মই তেখেতৰ চুটি কবিতা আৰু মই প্ৰতিখন মঞ্চত প্ৰথমে গীত গোৱাৰ আগত কবিতাতে আৰম্ভ কৰোঁ মই গীত কবিতাটো আপুনি কবিতা আবৃত্তি কৰোঁ তাৰপিছতে গীত মই তথাপিও তুমি কৈছা যেতিয়া মই এটা কবিতা কৈছোঁ কলিকতাৰ দুপৰীয়া কলিকতাৰ তপত দুপৰীয়া শীতল পাতিত আনন্দা পঢ়ি বাগৰ দিয়া জবা কুসুম সিক্ত কলা চুলি মেলা নাৰীৰ টোপনিখিনি নিয়ম ভাঙি গুচি গৈছে কোনোবা পৰ পুৰুষৰ সপোনলৈ তাই অকলে কম পিতা
আৰু স্বামীয়ে ৰাইটাৰ্ছ বিল্ডিঙত বহি কলম পিছে আৰু স্বামীয়ে ৰাইটাৰ্ছ বিল্ডিঙত বহি কলম পিছে আগতে কথা দি থোৱা কোনোবা কৃষকৰ মাটিৰ দলিলৰ নকল থকা পুৰণি ফাইলটোত স্বামীৰ কলম কম প্ৰমাণ আগতে কথা দি থোৱা কোনোবা কৃষকৰ মাটিৰ দলিলৰ নকল থকা পুৰণি ফাইলটোত স্বামীৰ কলম কম প্ৰমাণ প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ আচলতে মোৰ বন্ধু আমাৰ ঘৰৰ ওচৰতে মোটামুটি ঘৰ বেছি দূৰ নহয় মোৰ ঘৰৰ পৰা ৬-৭ কিলোমিটাৰমান দূৰ হ'ব কুলজিৎ শৰ্মা আজি মোৰ লগত আহিছে অনুষ্ঠানত আচলতে বহুত দিন আগৰ পৰা প্লেন আছিল মোৰ লগত এদিন মানে এনেকৈ যাব কিন্তু আজি এনেকৈ আহিছে বহুত ভাল লাগিছে কেনেকুৱা লাগিছে আজি শ্ৰদ্ধাৰ শিল্পী বহুত ভাল লাগিছে শ্ৰদ্ধাৰ কণ্ঠশিল্পী জুনিয়ৰ হাজৰিকীয়া খ্যাত জিতেন শৰ্মাদেৱৰ বাসগৃহত আহি কেনেকুৱা লাগিছে গোটেইখিনি মানে সংগীতমূলক পৰিৱেশ সোমাই বহুত কথা ভাল লাগিছে তেখেতৰ কথাখিনিৰ পৰা এক্সপ্ৰেছন বহুত ভাল লাগিছে আৰু তেখেতৰ কণ্ঠত আমি ইতিমধ্যে কেইটামান গীত উপভোগ কৰিলোঁ ইতিমধ্যে ভাল লাগিছে বহুখিনি ভাল লাগিছে ঠিক আছে দাদা আজি আচলতে বহুত ভাল লাগিছে আপোনাৰ ঘৰত আহি বহুত দিনৰ পৰা আছিল এটি ভাবি আছিলোঁ আপোনাৰ ঘৰত আহিম বুলি আজি সময় সুবিধা হ'ল আপোনাৰ ঘৰত আহিলোঁ আৰু আপোনাৰ কণ্ঠত ইতিমধ্যে কেইটামান গীত উপভোগ কৰিলোঁ আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপুনি সংগীত যাত্ৰা আপোনাৰ অব্যাহত থাকক ধন্যবাদ জনাইছোঁ এইখিনিতে মই আজি যিটো চেনেল আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট অনুষ্ঠানটিৰ শুভকামনা কৰিছোঁ সদায় আগুৱাই যাওক তাৰে কামনা কৰিছোঁ ঠিক আছে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষা বহুতো শাওন ভাদ তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বিমূৰ্তৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ